মাছনিশা হাঁহচৰাত বিধায়ক অখিল গগৈ। শিৱসাগৰ সমষ্টিৰ হাঁহচৰা চাওদাং গাঁৱৰ নামঘৰত যোৱা শুক্ৰবাৰে ৰাতি উপস্থিত হয় বিধায়ক অখিল গগৈ। স্বাস্থ্য, শিক্ষা, যাতায়াতৰ লগতে ৰাজ্যৰ বিভিন্ন সমস্যা সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে অখিল গগৈয়ে। চেৰেকাপাৰ পঞ্চায়তত অৰুণোদয় আঁচনি যোগ্য হিতাধিকাৰীৰ নাম কৰ্তনৰ পৰা আৰম্ভ কৰি নাজিৰা দোলাকাষৰীয়া পঞ্চায়তৰ কৃত্ৰিম বানপানীলৈকে বিভিন্ন সমস্যা সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত মত প্ৰকাশ কৰে বিধায়কগৰাকীয়ে। সমস্যাসমূহ আপোনালোকে অখিল গগৈ ডাঙৰীয়া আগত ব্যক্ত কৰক আৰু অখিল গগৈ ডাঙৰীয়া আজি আপোনালোকৰ আগত সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত তেখেতে বক্তব্য আগবঢ়ায়। অখিল গগৈ ডাঙৰীয়া আজি দিনটোত প্ৰায় 14-15খন মিটিং কৰি আহিছে, সভা অনুষ্ঠিত কৰি আহিছে। যোৱা 19 তাৰিখৰ পৰা আমাৰ জাতীয় জাগৰণ যাত্ৰা অখিল গগৈ নেতৃত্বত ৰংঘৰৰ পৰা আমি আৰম্ভ কৰিছিলোঁ আৰু সেই তাৰ অংশ হিচাপে আজি আপোনালোকৰ ওচৰত প্ৰথমতে ভ্ৰমণ কৰি এই হাঁহসমূহ ভ্ৰমণৰ তেখেতৰ সকলো দিশতে আগুৱাই ৰাইজৰ নমস্কাৰ দেই। কৰি দিলোঁ মাইক চেক এটা দিছোঁ মোৰ 4টা প্ৰশ্নক লৈ সমগ্ৰ ৰাজ্যজুৰি অসমৰ ৰাইজৰ লগত আমি কথা বাৰ্তা পাতিছোঁ, ৰাইজক সজাগ কৰিবলৈ চেষ্টা কৰিছোঁ। দিনে ৰাতিপুৱা 9 বজাৰ পৰা ষ্টাৰ্ট কৰিছোঁ আৰু ৰাতি কেতিয়াবা 1টা বজালৈকে আছোঁ। এনেকৈ আমি কেতিয়াবা 30খন কৰিছোঁ, 32-33খনলৈকে একেদিনৰ ভিতৰত কৰিছোঁ আৰু এনেকৈ আমাৰ অভিযান চলি আছে। ৰাইজৰ অভূতপূৰ্ব সহায় আপোনালোকে নিজে দেখিছে। এইটো সময় এটা প্ৰশ্ন উত্থাপন হ'ব, যিহেতু এইখন আপোনাৰ যিটো চেৰেকাপাৰ পঞ্চায়তৰ অধীনত আপুনি আহিছে, চাওদাং গাঁও নামঘৰত আছে। যে চেৰেকাপাৰ গাঁও পঞ্চায়তত যোৱাকালি আমি এটা বাতৰি কৰিছোঁ যে যোগ্য হিতাধিকাৰী বঞ্চিত হোৱাৰ বাবে পঞ্চায়ত ঘেৰাও কাৰ্যসূচী গ্ৰহণ কৰিছিল মহিলাসকলে। তেনেক্ষেত্ৰত আমি যিটো সংবাদ মাধ্যমে বাতৰি পৰিবহণ কৰা হৈছে, কি ক'ব এই মুহূৰ্তত? মানে এইটো বৰ দুৰ্ভাগ্যজনক কথা যে বিজেপিয়ে প্ৰত্যেকটো ক্ষেত্ৰতে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশক বিজেপিয়ে ইয়াতে পঞ্চায়তবিলাকত ব্যাপক দুৰ্নীতি কৰি তুলিছে। আৰু দ্বিতীয়তে অৰুণোদয় হিতাধিকাৰী বাছনি এইবিলাকত সাংঘাতিক ধৰণৰ এটা স্বজন পোষণৰ নীতি লৈছে। য'ত মই কমপ্লেইন আহিছে তাত ঠিক ঠাক কৰি দিছোঁ, কিন্তু ব্যাপক ৰূপত কোনোবা এলেকাত কৰিছে আৰু সেইকাৰণে ৰাইজে প্ৰতিবাদ কৰিছে। মই ৰাইজৰ সেই প্ৰতিবাদক সমৰ্থন কৰিছোঁ আৰু চেৰেকাপাৰ পঞ্চায়তেই নহয়, আমাৰ শিৱসাগৰত এতিয়া সৰ্বমুঠ 27খন পঞ্চায়ত আছে। 27খন পঞ্চায়ততে এনেকুৱা ধৰণৰ কেলেংকাৰী সংঘটিত হোৱা দেখা গৈছে। মানে ৰাইজক মই প্ৰতিবাদ সাব্যস্ত কৰিব পৰা নাই। হয়, যিহেতু 27খন পঞ্চায়ত আপুনি নিজে কৈছে, তাৰ মাজতে এখন পঞ্চায়ত যিহেতু শিৱসাগৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে নাজিৰাৰ দোলাকাষৰীয়া পঞ্চায়ত। তাত আমি পূৰ্বে বাতৰি কৰিছোঁ যে কি যিটো বানপানীৰ যিটো সমস্যা, সেই সমস্যা ৰোধৰ ক্ষেত্ৰত আপোনাৰ পৰহিৰ দিনা দোলাকাষৰীয়া পঞ্চায়তত ভ্ৰমণ কৰিছিলোঁ আৰু সেইদিনা আমি যেতিয়া ভ্ৰমণ কৰিছিলোঁ 28খন সভা পাতিছিলোঁ দোলাকাষৰীয়া দিনটোৰ ভিতৰত। 28খন সভা অনুষ্ঠিত কৰি তেখেতসকলৰ বানপানীৰ সমস্যাটোক লৈ আমি পুংখানুপুংখভাৱে আলোচনা কৰিছিলোঁ। যিমানকেইখন নদী আছে 3খন নদীৰ তাতে সাংঘাতিক নামনা আৰু বৰনদী, এই 3খনে ব্যাপক ৰূপত মানুহক ক্ষতিগ্ৰস্ত কৰিছে। মই কালি পৰহি দিনটোত অসমৰ চিফ ইঞ্জিনিয়াৰ ৱাটাৰ ৰিচোৰ্চ তেওঁৰ লগত কথা পাতিছোঁ, CEO ডিজাষ্টাৰ মেনেজমেণ্ট তেওঁৰ লগত কথা পাতিছোঁ, ৱাটাৰ ৰিচোৰ্চৰ মিনিষ্টাৰৰ লগত কথা পাতিছোঁ আৰু আটাইৰ লগত কথা পাতি সেই অঞ্চলটোৰ বানপানীৰ সমস্যা কেনেকৈ সমাধান কৰিব পাৰি। নাগালেণ্ডত তাৰমানে কয়লা খনন কৰাৰ কাৰণে এই সমস্যাটো হৈছে,
কেনেকৈ সমাধান কৰিব পাৰি তাৰ কাৰণে এটা কম্প্ৰেহেনচিভ সামগ্ৰিক এটা প্ৰজেক্ট ল'বলৈ চেষ্টা কৰিছোঁ। আশা কৰিছোঁ এই প্ৰজেক্টটো আমি ল'ব পাৰিম আৰু যদি ল'ব পাৰোঁ তেতিয়াহ'লে ডেফিনেটলি মই ভাবোঁ যে আমাৰ কামখিনি শেষত মই নিজে ইনিচিয়েটিভ লৈছোঁ। নিজেই বানপীড়িত অঞ্চলত ক'ৰবাত ৰাস্তাত শিলগুটি পেলাই দিছোঁ, মানে একদম বোকা হৈছে তাতে দোলা কাকুৰীয়া। আকৌ কোনোবা অঞ্চলত গৈ ৰাইজৰ লগত লগ লাগি যোৱাবাৰ আপোনাৰ যেতিয়া ধুমুহা হৈছিলে সমস্ত মানুহৰ ধুমুহাৰ ক্ষতিপূৰণ মই আদায় কৰাই দিছোঁ, সমস্ত মানুহৰ দুলীয়া কাকুৰীয়া পঞ্চায়তৰ। আৰু তাত পানী যোগানৰ কামবিলাকো মই কৰি দিছোঁ। আৰু এতিয়া এইবাৰ বানপানী আৰু বানপানীৰ যি ভয়াৱহ, এতিয়া অসমত ক'তো বানপানী নাই, তাতে বানপানী আছে। সেই সমস্যাটো সমাধান কৰিবৰ কাৰণেও মই শিৱসাগৰৰ সমষ্টিৰ বিধায়ক হিচাপে এতিয়া ইনিচিয়েটিভ লৈছোঁ আৰু আশা কৰিছোঁ মানে এই বছৰৰ শেষৰ মানে মই এটা ভাল খবৰ আনিব পাৰিম। একেবাৰে শেষৰ এটা প্ৰশ্ন সুধিবলৈ বিচাৰিছোঁ, যিহেতু অমিত শ্বাহৰ যিটো অসম ভ্ৰমণ, তাত তেনে ক্ষেত্ৰত যি 6 জনগোষ্ঠীৰ জনজাতিকৰণ নকৰাৰ বাবে বিভিন্ন দল সংগঠনে আজি প্ৰতিবাদ কৰিছে, কলা পতাকা প্ৰদৰ্শন কৰি আছে, তেনে ক্ষেত্ৰত আপোনাৰ কিবা ক'বলগীয়া আছে নেকি? মানে 6 জনগোষ্ঠীৰ জনজাতিকৰণ বিজেপিয়ে নকৰে, এইটো কনফাৰ্ম। আৰু তাতকৈ খালি দুৰ্ভাগ্যজনক কথাটো হ'ল যে 6 জনগোষ্ঠীৰ যিবিলাক সংগঠন আছে আৰু তেওঁলোকৰ যিসকল নেতৃত্ব আছে, তেওঁলোকে বিজেপিৰ লগত বহুখিনিয়ে খনা পিটিকা কৰাৰ কাৰণে 6 জনগোষ্ঠীৰ জনজাতিকৰণ হোৱা নাই। কিন্তু 6 জনগোষ্ঠীৰ নেতৃবৰ্গ আৰু সংগঠনসমূহে যদি উমৈহতীয়াকৈ আৰু সবলভাৱে এতিয়াও আন্দোলন আৰম্ভ কৰে, নিৰ্বাচনৰ আগত সিদ্ধান্ত ল'বলৈ চৰকাৰ বাধ্য হ'ব। সেইকাৰণে মই ভাবোঁ যে আজি অমিত শ্বাহ যেতিয়া আহিছে, অমিত শ্বাহৰ মূল শ্লোগানটো অসমৰ ক্ষেত্ৰত আছিলে বানমুক্ত অসম, কিন্তু আহিয়ে তেওঁ কালি পালেহি বানপানী। আৰু মইতো ভাবোঁ যে অমিত শ্বাহে আচলতে পানীৰ মাজত ডুবি লং পেণ্টটো পোচাই অসমৰ মানুহক হাত ওপৰলৈ কৰি ক্ষমা বিচাৰিব লাগিছে। আৰু যদি তেওঁ পানীৰ মাজত ডুবিলৈ ভয় কৰে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাই বনোৱা অভাৰব্ৰিজ কেইখনৰ ওপৰত উঠি একদম দীঘলকৈ সেৱা এটা কৰি অসমৰ মানুহক ক্ষমা বিচাৰিব লাগিছিলে। তেওঁ বানমুক্ত অসমৰ কথা কৈছিলে, বিদেশীমুক্ত অসমৰ কথা কৈছিলে। না বিদেশীমুক্ত অসম আমি পালোঁ, না আমি বানমুক্ত অসম। সেইকাৰণে অসমবাসীৰ ৰাইজৰ ওচৰত ক্ষমা বিচৰা উচিত আছিলে। এতিয়া বানযুক্ত অসম আৰু বিদেশীযুক্ত অসমহে আমি পাইছোঁ। গতিকে বিজেপিৰ পৰা আমাৰ একো লাভ হোৱা নাই। 2026 চনৰ কাৰণে বিজেপিক আমি খেদিব লাগিব।